হয় হয় আজি আচলতে ইয়াত যন্ত্ৰ মন্ত্ৰৰ পৰা সংসদ ভৱনলৈ যি যাত্ৰা কাৰ্যসূচী আছিলে হয় বহুত মানুহ মানে কালি কালি পৰহিৰ পৰাই ইয়াত বহুত বেছি মানুহ আৰু বিভিন্ন ঠাইৰ পৰা অহা বহু মানুহ যন্ত্ৰ মন্ত্ৰৰ প্ৰতিবাদস্থলীৰ ভিতৰতে ৰাতিৰ ভিতৰতে বহুত মানুহ আহি গৈছিলে বিভিন্ন হয় ঠাইৰ পৰা গতিকে তাত ভিতৰত থাকিবলৈ ঠাই নথকাৰ দৰে এটা পৰিৱেশ ইয়াত আৰু সেইখিনি মানুহ ৰাতিপুৱালে আৰু যন্ত্ৰ মন্ত্ৰৰ ভিতৰত যোনটো প্ৰতিবাদ কৰিবলৈ থকা এৰিয়া তালৈ যাওঁতে যথেষ্ট চিকিউৰিটি চেক পাৰ হৈহে মানুহ যাব পাৰে গতিকে ৰাতিপুৱালৈ এনে এটা পৰিৱেশ হ'ল যেতিয়া প্ৰতিবাদকাৰীসকল তাৰ ভিতৰৰ পৰা ওলাই আহিব চেষ্টা কৰিছে তাৰ ভিতৰৰ প্ৰতিবাদকাৰীসকলক তাতে আবদ্ধ কৰিয়ে ৰখা হ'ল তেওঁলোকক ওলাই আহিবলৈ দিয়াৰ ফালৰ পৰা সম্পূৰ্ণৰূপে ব্লক কৰি দিয়া হৈছিলে কিন্তু একে সময়তে যন্ত্ৰ মন্ত্ৰৰ বাহিৰতো বহুত মানুহ কিমান মানে সংখ্যাটো কোনো যদি চাও হিচাপ দিব পৰা মানুহ নহয় ইয়াত মানে এনেকুৱা হৈছে যে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ধৰণেৰে নিজাববীয়াকৈ নিজৰ নিজৰ উদ্যোগত বহুত মানুহ আহিছে প্ৰায় আৰু হাজাৰৰো এণ্টায়াৰ অধিক বুলি ক'ব দিল্লী পাৰি চহৰ হয় বহুত বেছি হাজাৰ নহয় লাখৰ বহুত ওপৰত 5 লাখ মান হ'ব এই প্ৰতিবাদটোক নেতৃত্বটো মানে যিহেতু অকল যন্ত্ৰ মন্ত্ৰ বুলি নহয় হয় যন্ত্ৰ মন্ত্ৰৰ পৰা আমাৰ সংসদ ভৱনলৈকে সকলো ঠাইতে মানুহেই মানুহ অৱশেষত আৰক্ষীয়ে যন্ত্ৰ মন্ত্ৰৰ গুলী চালনা এৰিয়াটোত কৰিব লগা হৈছিল দিল্লী আৰক্ষীয়ে হয় সময় লৈ হয় গুলী হয় চালনা তাৰ কৰিছিল মানে এনেকুৱা হৈছে যে গাড়ী আজি ইয়াত বন্ধ গাড়ী কোনো ধৰণৰ চলা নাই এঠাইৰ পৰা আনঠাইলে মানুহ গাড়ীত অহা যোৱা কৰিব নোৱাৰে মেট্ৰ' ব্লক কৰি দিছে বহুত মানুহ আপোনালোকে হয়তো ভিডিঅ' চালে দেখিব মেট্ৰ'সমূহত যাবলৈ দিয়া নাই বহুত মানুহ মেট্ৰ' ষ্টেচনৰ ভিতৰতে আবদ্ধ যাতে মানে জনপথলৈকে বা সেই অঞ্চললৈকে মানুহ কোনোপধ্যে যাব নোৱাৰে তাৰ বাবে সম্পূৰ্ণৰূপে ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাৰ পাছতো মেট্ৰ' আনকি ষ্টেচনৰ ভিতৰতে প্ৰতিবাদ হৈছে আৰু মেট্ৰ'সমূহত এটা বিষয়টো হয় এতিয়া মোৰ অলপ জানিব মন গৈছে যিহেতুকে এই আমৰণ অন্নখনত বহিছিলে চমন ৱাংচু তাৰ পিছত অভিজিত অ দীপক ইয়াৰ পিছত আপুনি যিটো কথা ক'লে যিটো এটা আমি অনুমান কৰিছো আমাৰ ভিডিঅ'সমূহত দেখি এই আন্দোলনটো এটা দল বা এটা সংগঠনে নেতৃত্ব দিয়া আন্দোলন নহয় যেন লাগিল কাৰণ 5 হয় হয় লাখৰো অধিক যেতিয়া প্ৰজন্মৰ লোকসকল গৈছে ই এক প্ৰকাৰ এটা গণ আন্দোলনলৈকে গমন হ'ব ধৰিছে নেকি জেন জিৰ মাজত একদমেই আচলতে আন্দোলনটোৰ যদিও আজি সোণম ৱাংচুক ডাঙৰীয়া তেখেত কোনো দলৰ লগত জড়িত নহয় বাকী অভিষেক আছে তেওঁলোক CJPৰ লগত জড়িত কিন্তু সমান্তৰালভাৱে এই আন্দোলনত যিসকলে অনশনত বহি আছিলে সোণম ৱাংচুকৰ লগত নেহা আয়েশা আমিন নেহা আশিষ আমিন যিকেইজন ছাত্ৰ ছাত্ৰী আন্দোলনটোত জড়িত হৈ আছে তেওঁলোক আয়েশা লগত জড়িত গতিকে SFI ছাত্ৰ ছাত্ৰীও আমি ইয়াত বহুত লগ পাইছো তেওঁলোকেও আগভাগ লৈ কাম কৰি আছে যথেষ্ট JNU ষ্টুডেণ্টছো যথেষ্ট আছে জামিয়া মিলিয়া দিল্লী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টছ আছে গতিকে আন্দোলনটো যদিও CJPৰ দ্বাৰা তাৰ আৰম্ভণি হৈছিল ইয়াত বহুত দল সংগঠন জড়িত হৈছে আৰু তাৰ পাছৰ পৰ্যায়ত আমি দেখিছো যে ইয়াত বিভিন্ন ৰাজনৈতিক ব্যক্তিও আহিছে ৰাজনৈতিকভাৱেও ডাঙৰ বিভিন্ন ৰাজনৈতিক নেতা ইয়াত উপস্থিত হোৱা আমি দেখিবলৈ পালো গতিকে এই পৰ্যায়টোলৈকে এনেকুৱা হ'ল যে আন্দোলনটো দলমত নিৰ্বিশেষে হৈছে কোনোবা আচলতে বহু নিট দিবলগীয়া এক্সপিৰিয়েঞ্চ ল'ৰা ছোৱালী UPSC দিব খোজা ল'ৰা ছোৱালী যিসকল এনেধৰণৰ পৰীক্ষা আমি ব্যৱস্থাৰ দেখা পাইছো ভুক্তভোগী বহুত হৈছে হলিউডৰ নহয় ক্ষমা কৰিব বলিউডৰ বহুত তাৰকাক দেখিছো ইয়াৰ উপৰিও সাউথ ছবিত অভিনয় কৰা বহু কেইজন অভিনেতা অভিনেত্ৰীক দেখিছো এই হয় হয় যাত্ৰাটোত এতিয়া কথাটো ইয়াৰ পিছৰ ষ্টেপ কি হ'ব পাৰে কিবা আজি সেইখিনিৰ আপোনালোকৰ ওপৰত আলোচনা কৰি থকা হৈছে সেইখিনি তেওঁলোকে হয়তো স্পষ্ট কৰিব বিশেষকৈ আন্দোলনটোৰ নেতৃত্বত যিহেতু মানে CJPৰ মানুহখিনিয়ে আছিলে গতিকে তেওঁলোকৰ হয়তো নিজাববীয়া কিছু সিদ্ধান্ত আপুনি কি থাকিব এই ভাবে ক্ষেত্ৰত ডক্টৰ জ্ঞানশ্ৰী বৰাই যে বিজেপিৰ শাসন কালত দিল্লীৰ যন্তৰ হয় মন্তৰত প্ৰজন্মই কৰা এই আন্দোলনটোৱে সৰ্ববৃহৎ বৰ্তমানলৈকে হোৱা আপুনি হয় যিটো দেখিছে একদমেই সৰ্ববৃহৎ আন্দোলন বুলি ক'বলৈ মই আজি বাধ্য কাৰণ গোটেই দিল্লীখন আজি বন্ধ হৈছে মোটামুটি আৰু আন্দোলনকাৰী প্ৰতিবাদ কৰি খোজকাঢ়ি যাব লগা নাই আচলতে ইমান গোটেই এণ্টায়াৰ এৰিয়াটোত ইমান বেছি মানুহ প্ৰতি ঠাইত জমা হৈছে প্ৰতিটো ৰাস্তাত যে মানুহখিনি নিজৰ ঠাইত থিয় হৈ থাকোতেই সেইটো এটা প্ৰতিবাদ ধৰণৰ হৈছে নিজৰ ঠাইত আগবাঢ়ি যাবলগীয়া পৰিৱেশৰ সৃষ্টি হোৱা নাই সকলো ৰাস্তাতেই বহুত বেছি মানুহ আজি জমা হৈছে ইয়াত শেষত কি আহ্বান গতিকে জনাব চৰকাৰক কেন্দ্ৰীয় নেতৃত্বত এইটো সময়ত আমি আচলতে যিটো দেখিছো সোণম ৱাংচুক ডাঙৰীয়াই কৈছে যে তেওঁৰ অনশন কিন্তু শেষ কৰা নাই যেতিয়ালৈকে তেওঁৰ চৰকাৰে দাবী মানি নলয়
অনশন শেষ কৰা নাই দ্বিতীয়তে যিকেইজন বাকী ছাত্ৰ ছাত্ৰী অনশন কৰি আছিলে নেহা আশিষ আমিন তেওঁলোকেও কৈছে যে তেওঁলোকে যদিও আজি সোণম ৱাংচুক ডাঙৰীয়াৰ অনুৰোধত অনশন বন্ধ কৰিছে তেওঁলোকে কিন্তু এই প্ৰতিবাদী কাৰ্যসূচী চলাই যাব বুলি কৈছে অনাগত দিনত আৰু চিজেপিৰ কৰ্মকৰ্তাসকলেও কৈছে যে চৰকাৰ মানি নোলোৱালৈকে তেওঁলোকৰ এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব গতিকে আমি ভাবো যে বিশেষকৈ এই আন্দোলনটো এই কাৰণে ইমান সৰ্বাত্মক ৰূপে আগবাঢ়ি গৈছে কাৰণ এই আন্দোলনটো হৈছে শিক্ষা ব্যৱস্থাক লৈ ইয়াৰ গোটেই মূল দাবীসমূহ শিক্ষা ব্যৱস্থাৰ প্ৰসংগত কোনোবা UPSC লগত যিসকল ভুক্তভোগী আছে UGC নেটৰ বহুত ভুক্তভোগী ইয়াত আমি লগ পাইছো নেটৰ পৰীক্ষাটো হৈছে 7 বছৰত 17 বাৰ পেপাৰ লিক হৈছে গতিকে এই এন্টায়াৰ ইকোসিস্টেমটোতে যিখিনি গণ্ডগোল আছে এইখিনি গণ্ডগোলৰ বাবে আচলতে আন্দোলনটো এনে সৰ্বাত্মক ৰূপ এটা পাইছে আৰু বেছি সংখ্যকে সৰু সৰু আজিৰ প্ৰজন্মৰ আচলতে ছাত্ৰ ছাত্ৰী জেনজি বুলি আমি যেনেদৰে কওঁ জেনজি ছাত্ৰ ছাত্ৰীৰ সংখ্যাই সৰ্বাধিক গতিকে এই আন্দোলনটোৰ মই ভাবো যে এনে ধৰণৰ আন্দোলন এটা প্ৰয়োজন আছিল কাৰণ চৰকাৰখনে নহলে কথাবোৰ গুৰুত্ব নিদিয়ে আজি বিগত দিন কেইটাতো আজিৰ দিনটো নোপোৱাৰ আগত যেতিয়া সোণম ৱাংচুক ডাঙৰীয়াই ইমান দিন ধৰি অনশন কৰি আছে চৰকাৰক গায়ে লৰা নাই কোনো ষ্টেটমেণ্টেই দিয়া নাছিল আজি তেখেতক লাষ্টত বহুত অপমান কৰি জোৰ জবৰদস্তি লৈ যোৱা হল আনকি কোৰ্টৰ পাৰ্মিশনো আছিল তেখেতৰ অনশনৰ বাবে তাৰ পাছতো তেখেতক উঠাই লৈ যোৱা হল গতিকে এনেধৰণেৰে আন্দোলনটো দমন আৰু শোষণ কৰি হয়তো ভাবিছিল যে সোণম ৱাংচুকক উঠাই দিলে আন্দোলনটো সেইখিনিতে শেষ হৈ যাব কিন্তু সেয়া হবলৈ ছাত্ৰ ছাত্ৰীসকলে নিদিলে আৰু যেতিয়া তেখেতক উঠাই লৈ যোৱা হল তাৰ পাছত আমি নিজে ইয়াত সেইদিনা আছিলোৱে তেখেতক উঠাই লৈ যোৱাৰ দিনা গতিকে আমি ভাবিছিলো যে কি হ'ব ইয়াৰ পাছৰ ষ্টেজটো কি হ'ব কিন্তু দেখিলো যে তেখেতক উঠাই লৈ যোৱাৰ কেইঘণ্টামানৰ পাছতে তাত ইমান বেছি ছাত্ৰ ছাত্ৰী আহি জমা হল যে আগতকৈ ভিৰটো অভাৱনীয় ৰূপত বাঢ়িহে গ'ল আনকি আজি ৰাতিপুৱা গৈ মানুহ নাপাব বুলি মানুহবোৰ কালি ৰাতিয়ে আহি কালি দিনতে আহি তাতেই বহিছে তাতেই শুইছে ৰাস্তাতেই শুই বহি মানুহে পাৰ কৰি দিলে গতিকে এই আন্দোলনটো খুবেই প্ৰয়োজনীয় আছিল কাৰণ চৰকাৰখনে হয়তো এতিয়া বুজি পাব যে আজিৰ প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকৰ মুখবোৰ এনেদৰে বন্ধ কৰিব পৰা নাযায় ভয় খুৱাই ভাবুকি দি তেওঁলোকক মাৰপিট কৰি এই অগণতান্ত্ৰিক ফেচিষ্টৰ দৰে ব্যৱহাৰ কৰি আজিৰ প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰক মৌন হৈ থাকিবলৈ বাধ্য কৰিব যে নোৱাৰি এই মেছেজটো কিন্তু আজি বহুত ক্লিয়াৰলি চৰকাৰে হয়তো গম পাইছে